এইটো কালাৰ ধৰি গৈছে ৰং কি হৈছে তো বেয়া হৈছে কাটি দিও Hello everyone, good morning. Our channel নতুন ভিডিও আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপি হৈ আছে। এতিয়া ৰাতিপুৱা সময় 8টা মান বাজিছে। ৰিয়মক উঠাই পেলাই তাক গাটো ধুৱাম আৰু গা ধোৱা নাই এতিয়ালৈকে স্কুল যাবলৈ গাজৰখিনি আজি উঠাম ভাবিছো। মানে কিবা হিচুতেটো অকমান থেপাথেপি হ'লে সেইকাৰণে যি বাহিলে আৰু নাবাঢ়ে সেইটো ভাবি মানে কিছুমান ডাঙৰ হৈছে ভালেখিনি আৰু মাজে মাজেটো উঠাই খাইয়ে আছো আৰু আজি ভাবিছো গোটেইখিনি গাজৰ একেলগে উঠাই পেলাই আৰু ৰিয়মেও ভাল পাব সেইকাৰণে তাকো লগত লৈ আছো গাজৰ উঠোৱা মই বোলো পৰিৱেশটো দেখাই দিও সেইকাৰণে এইখিনি ভিডিঅ' কৰি মই সাঁচি ৰাখিলো এইখিনি গাজৰ আজি উঠালো 2 কেজি মান হ'ব লাগে দেই অনুমান কৰিছো আৰু অকমানি নেমুটো ৰিয়মে চিঙি আনিলে এতিয়া ৰিয়মক পটাপট গাটো স্কুললৈ ৰেডি কৰো আৰু মাজতে আহিলে মাছ গতিকে পাপা খোল মাছ ৰাখিলে ঘৰৰ ফুলকবিৰ লগত আজি মাছৰ তৰকাৰী এখন খাম এই পেকেটৰ চকলেটটো যে মোৰ মাজে মাজে থাকে হেতু লগত চকলেটটো আজি দুপৰীয়া ভাত পানী অলপ সোনকালে খাই হেপুৰ আৰু মোৰ ভিডিঅ' কৰা নহল যদিও মই মানে পুৰা দিনটো হিচাপে ভিডিঅ' বনাইছিলো সেইখিনি কৰা নহল সেইখিনি পটা ভাত পানী সোনকালে খালো আজি সোনকালে খাই বজাৰলৈ গ'ল অকমান গেলামাল বজাৰ কৰিব লগা আছিল কালি ঘৰত এটা অনুষ্ঠান আছে মই হেতু বাৰু কালিৰ ভিডিঅ'টোত জনাম হেতু কাৰণে গেলামাল বজাৰ কৰিব আছে সেইখিনি কৰি আহিলো আৰু কৰি আহি এতিয়া ৰাতিপুৱা যে মই গাজৰ উঠাইছিলো মানে ঘৰৰ গাজৰখিনি উঠাইছিলো যে সেইখিনি এতিয়া ভাবিছো মই এটা গাজৰৰ কেক বনাম তাৰ পিছত আৰু কিবা কিবি অকমান আছে মায়াকো পিঠাগুৰি অকমানো খুন্দি থৈছে মিক্সিত তিল পিঠা বনাবলৈ এতিয়া উঠে নে নুঠে কিমান দূৰ কি হয় নাজানো তাৰ পিছত আৰু ভাবিছো কিবা কিবি আৰু সুজি লাৰু সেইখিনি কৰি থম বুলি ভাবিছো আৰু আজি এতিয়া আবেলি 3:15 মানে হ'ল মই বজাৰৰ পৰা আহি পাইছো মাত্ৰ গতিকে এতিয়া পাকঘৰ কামত পটাপট লাগোগে কাৰণ আৰু 3-4 বিধ বস্তু বনাওঁতে আকৌ সেই ৰাতিলে দেৰিয়ে হৈ যাব গতিকে সোনকালে লাগে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই ইফালে মই গাজৰ লৈ লৈছো সৰু ডাঙৰ মিলি 9টা লৈছো ভাবিছো অলপমান ডাঙৰকৈ বনাম কেকটো হেতু কাৰণে প্ৰথমতে গাজৰখিনি ভালদৰে ধুই মই গাজৰখিনি বাকলিখিনি গুছাই মই এটা গাজৰখিনি ৰুকি লৈছো এইবাৰ মই চেনি লৈছো 4/3 কাপ সেইখিনি মই মিক্সিত গুৰি কৰি লম আৰু এইখিনি ইলাচি আৰু এক টুকুৰা ডালচেনিও মই গৰম কৰি মিক্সিত গুৰি কৰি লৈছো আৰু এখন কেৰাহী মই 10 মিনিট মান আগতে প্ৰিহিট কৰি লৈছো তাৰ পিছত মই যোনটো কেকৰ বাটিত মানে কেকটো বনাম সেইখিনি ৰিফাইন তেলেৰে অকমান আগতে মই মিলাই মানে ৰিফাইন তেল সানি থৈছো এইবাৰ লৈছো মই 4/3 কাপ ৰিফাইন তেল আৰু পাউডাৰ সুগাৰখিনি মই মিলাই দিছো তাৰ পিছত আমাৰ ঘৰতে বনোৱা দৈ আছে তাৰে দিছো মই 4/3 কাপ মানে ৰিফাইন যিমান দিছো চেনি যিমান দিছো মই দৈও সিমান পৰিমাণৰে দিছো সেইখিনি হৈ যোৱাৰ পিছত মই ইয়াতে ইলাচি পাউডাৰ দিছো তাৰ পিছত মই এইখিনি ভালদৰে ফেটি লৈছো যিহেতু পিছত মই আৰু ভালদৰে নিফেটো লাহে লাহে ফেটিব লাগিব গতিকে এতিয়া পুৰা ফেটি লৈছো ভালকে তাৰ পিছত ইয়াতে দিছো মই আটা 2 কাপ মই ময়দা ব্যৱহাৰ কৰা নাই আটা দিছো বেকিং পাউডাৰ 1 চামুচ দিছো বেকিং সোডা আধা চামুচ দিছো আৰু এটো আমুল গাখীৰৰ পেকেটটো যে তাৰে মোৰ 3 চামুচ হৈছে মানে মই গোটেই পেকেটটোৱে দি দিছো আৰু চামুচ হিচাপে 3 চামুচ হৈছে তাৰ পিছত মই সেইখিনি ভালদৰে চালি লৈ সেইখিনি মই লাহে লাহে মিলাইছো বেছি মানে জুৰকে কৰা নাই লাহে লাহে স্মুথলি মিলাই আছো ভালদৰে মিলোৱা হৈ যোৱাৰ পিছত মই ইয়াতে গাখীৰ দিছো মাত্ৰ 4 চামুচ যিহেতু গাজৰ দিম আৰু গাজৰৰ পৰা পানী ওলায়ে সেইকাৰণে মই গাখীৰৰ পৰিমাণটো কমাই দিছো 5 চামুচ দিছো এইটো সিস্টেমত হৈ থাকিব লাগে কিন্তু কি হ'ল জানেনে মই গাজৰখিনি মিলাই দিলো দেই তাৰ পিছতে মোৰ সেইখিনি ভিডিঅ'খিনি কৰা নহল তাৰ পিছত মই বাটিটো ৰিফাইন তেল সানি থোৱা বাটিটোত মই সেইখিনি ঢালি দিলো তাৰ পিছত কাটি থোৱা আলমণ্ড মিহিকে কাটি থোৱা আলমণ্ড কাজু আৰু কিচমিচ মই ভালদৰে তাতে ওপৰত ছটিয়াই দিলো আৰু
থেকেচি দিছোঁ আৰু বাতিটো তাৰপিছত মই কেৰাহীত বহাই ঢাকন মাৰি দিছোঁ কিমানমান অনুমান লাগে বা মই আগতে বনোৱা মানে 40-45 মিনিটমান লাগিছিলে তাৰপিছত আহিল আমাৰ এয়া পুল তাইক মেহেন্দি আঁকিবলৈ ক'ৰবাত বোলে তাই বিয়া খাব যাব মানে ইমান কামৰ মাজতো তাইক মই মেহেন্দি আঁকিবলৈ তাই মানে এৰা নাই আৰু গতিকে তাইক মই মেহেন্দিটো আঁকি দিলোঁ তাৰপিছত মোৰ আঁকালৈকে মানে কেকটো হৈ যাব আৰু 40 মিনিট কিমান সময় লাগে হৈ যাব সময় পূৰা 45 মিনিট হৈছে মই দাঙি চাইছোঁ মানে টুথপিক এডাল ভৰাই চাইছোঁ অকণমান লাগি আহিছে দেই সেইকাৰণে মই আৰু 10 মিনিটমান থৈ মই কেৰাহীখন অফ কৰি কেকটো তাতে ঠাণ্ডা হ'বলৈ দিলোঁ পিছত কাটিম আৰু ঠাণ্ডা হৈ লওক ভালকৈ তাৰপিছত কাটিম বুলি ঢাকি থলোঁ মই এতিয়া বনাই আছোঁ কেইটামান চুজি লাড়ু মানে আজি খৰধৰ হৈছেতো আগবেলাটো বজাৰত গ'লোঁ আৰু মই কালিলৈকে এইবোৰ একো কৰিম বুলি ভাবাই নাছিলোঁ সেইকাৰণে আজিৰ দিনটো মানে পূৰা খৰধৰ হৈছে মই আলমণ্ড অকণমান ভাজি লৈছিলোঁ আকৌ চুজি ভাজি থোৱা চুজিখিনিৰ লগত মিক্স কৰি দিছোঁ চেনিটো গলাই আছোঁ ষ্টিকি নিচিনা হ'লে হৈ যাব আৰু আৰু এতিয়া মই বনাই আছোঁ পনীৰ বনাবলৈ লৈছোঁ মানে মই এটা সন্ধিয়া বস্তু বনালোঁ বুজিছে এয়া তিল পিঠা বনাইছিলোঁ মিক্সিত পিঠাগুড়ি খুন্দি দিলে মায়ে মানে ইনষ্টাগ্ৰাম এইবোৰ দেখি থাকোঁ নহয় হেৰিয়াত মিক্সিত খুন্দিও দেখোন বৰা চাউল পিঠাগুড়ি বনাই মায়ে ক'লে এবাৰ ট্ৰাই কৰি চাওঁ মই বোলো হ'ব মায়ে খুন্দি দিলে ক'লে মায়ে যেতিয়া একদম পটাপট মানে পিঠাগুড়িখিনি খুন্দিয়ে যেতিয়া কৰিছিলে তেতিয়া আকৌ উঠিছিলে অকণমান সময় ফ্ৰিজত থৈ এতিয়া মই বোলো অকণমান মই ৰিয়মক পঢ়াই মেলি আজৰি হৈ কৰোঁ এতিয়া আকৌ নুঠা হ'ল কি অৱস্থা এয়া মই দেখাই আছোঁ ৰ'ব এয়া দেখিছেনে কিমান নষ্ট হ'ল বস্তুটো মানে হেতাৰে দিলে বস্তুটো বহলিয়ে নাযায় এয়া কিবা হ'ল মানে কিবা যদি বেলেগ কায়দা আছে মোক জনাবচোন দেই মিক্সিত খুন্দি দিয়াৰ বাৰু এতিয়া মই এইফালে মটৰ আৰু বিলাহী বইল কৰি আছোঁ এয়া আলু বইল অলৰেডি হৈ গ'ল এতিয়া মই বনাম পনীৰ কেকটো ঠাণ্ডা হৈ গ'ল 2 ঘণ্টামান পিছত তথাপিও অলপ কুহুমীয়া হৈ আছে বাৰু তথাপিও কাটি দিওঁ মানে মলটোৰ পৰা উলিয়াওঁ এনেকুৱা লাগি আছে কেকটো মোৰ আৰু ফুলাটো ধুনীয়া ফুলিছে দেই মানে কণী চনি নোহোৱাকৈ যদিও বনাইছোঁ ধুনীয়া হৈছে আৰু এই দৈটো দিলে টেষ্টটোও ভাল হয় আৰু কণী নিদিলেও হৈ যায় ধুনীয়া আহে টেষ্টটো আৰু বহুত স্পঞ্জি হৈছে মই কেমেৰাটো অলপ ইফালে থলোঁ কেকটো কাটি লৈছোঁ ৰ'ব চাইডৰ টুকুৰাকৈ খাই চাওঁ বহুত টেষ্টি হৈছে ৰিয়েলি ইমান ছফ্ট হৈছে ভাল এটুকুৰা দেখাই আছোঁ ৰ'ব বহুত কোমল হৈছে আজি মুখৰ কণ্ডিশ্যন চাওকচোন একদম পূৰা মোক দেখি চাগে ভাগৰুৱা মোৰ নিজৰে লাগিছে মোক দেখিও লাগিছে ভাগৰুৱা চকু দুটাই মানে শুব বিচাৰি আছে এতিয়া চাগে 12টামান বাজি গ'ল ৰাতি মই এতিয়া কি কৰি আছোঁ গম পাইছে কাষ্টাৰ্ড বনাব লৈছোঁ কাৰণ কালি ৰাতিপুৱা সময় নহ'ব দৌৰা হ'ব খুব সেইকাৰণে বোলো আৰু কিবা কামত ফচি যাওঁ সেইকাৰণে বোলো এতিয়া ৰাতিয়ে বনাই থ'ম কাষ্টাৰ্ডৰ গাখীৰখিনি অকণমান গৰম হৈ গৈছে তাতে মই দিম চেনি চামুচেৰে নিদিওঁ আৰু হাতে দিয়ে দি দিম মই দিছোঁ অনুমান আৰু 1 কাপমান চেনি দি দিছোঁ 2 লিটাৰ গাখীৰ মই
কাষ্টাৰ্ডটো খাই ভাল পাওঁ মানে ভাল এতিয়াও পাওঁ চেনিটো খোৱা কমাই দিছিলোঁ যে সেইকাৰণে কাষ্টাৰ্ডটো খোৱা এৰি দিছিলোঁ মানে বহুত দিন খোৱা নাছিলোঁ এতিয়া কালি যিহেতু ঘৰত এটা অকেজন আছে সেইকাৰণে খাম আৰু মানে কাষ্টাৰ্ডখিনি গাখীৰত মিলাই আছোঁ হৈ গ'ল এতিয়া এনেকৈ ঢাকি থৈ দিম ফ্ৰিজত নভৰাওঁ গৰম হৈ আছে যেতিয়া কালি ঠাণ্ডা হৈ যাব কাইলৈ ৰাতিপুৱালৈ খোৱাৰ আগে ফ্ৰুটছখিনি মিক্স কৰিম আৰু বাকীখিনি হৈ গ'ল চব আৰু আজি ভিডিঅ'টো মই এইখিনিতে এতিয়া শেষ কৰোঁ এতিয়া মই ডাইৰেক্ট শুবলৈ যাম আৰু মুখখন এবাৰ ৱাছ কৰিম ইমান ভাগৰ লাগিছে যে মুখখন ধুবলৈও ইচ্ছা যোৱা নাই বহুত ভাগৰ লাগিছে আচলতে আজি মোৰ তাৰপিছত আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নতুন ভিডিঅ' মানে মই কালি এটা ভিডিঅ' বনামে সেইটোত লগ পাম কালি যিহেতু আমাৰ কাৰণে স্পেচিয়েল দিন হয় সেইটো কাৰণে তাৰপিছত আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আহি থকা মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় আজিলৈ বাই বাই গুড নাইট শুভৰাত্ৰি